एंड वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मोर यूट्यूब चैनल आपके पुनर्बार स्वागतम जानाइছো। आज बहुत दिन पास ब्लग एटा লৈ আহিছো, सम्पूर्ण চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেসবুকৰ পৰা চাই আছেন ফলো কৰি দিব। তো ব্লগ এটা আৰম্ভ কৰো, বাকি দেখাই আছে আপোনালোক চাই থাকিব। তো গাইস আমি আহি পালো এনসি, মানে পোৱা নাই পাম আৰু আমি আহিছো। বাবু আহিছে খাই তই অমৰ বাপাই মই পানী কিনবা গৈছো। তো মচন আছে নি কলা ঘরে থাকা দিনে মচন দিয়েছে। টুপনি বেলা উঠি আইছে, টুপনি বেলা উঠি এই মাত্র টুপনি বেলা উঠছে, উঠি আমি বিছনা পৰা লৈছো। কি নহয় হে মচন আছে গিয়া কালসা যোৱা নাই, কালসা যোৱা নাই। তো আমি পূজাৰ কাপোৰ কিনো এতিয়া আৰু মস্তা দিলো আমি মস্তা দিলো ধোকা দিছে আমাক। তো গাইস আমি এটা ফেন্সিত ঘূৰি আছো। আমি আকৌ বিচাৰি পোৱা নাই, লল একদম পুৰা গৈছে লৈছে গুচি আহিছে। বাছ বাৰ্গেনিঙৰ দৰকাৰেই নাই, পেচাই না। এতিয়া আমি এতিয়া বস্তু বিচাৰি আছো, চেণ্ডেল জোতা 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 চাবি না কাপোৰ চাই আছে আৰু চু চাওঁ ৰ'ব, চু চাওঁ। এতিয়া আমি ফেন্সিত থাকোঁতে এটা বহুত বেয়া খবৰ এটা শুনিলো। বহুত বেয়া খবৰ এটা শুনিলো, জুবিন দা আমাৰ মাজত ইতিমধ্যে নাই আৰু নিউজত শুনি আছো। ফেক নিউজ লাইভত দিয়া হিচাপে মৰা বুলি আমি জাষ্ট খবৰটো পালো। এতিয়া কৈছো না মা কচম মই কান্দি দিম লওঁ মানুহটো। তো নিউজটো কনফাৰ্ম। এতিয়া ছিংগাপুৰত গৈছিলে বোলে তেওঁ, ছিংগাপুৰত যোৱা গম পাইছোঁ। তাৰপিছত তেনেকৈ বেয়া লাগিছে। এতিয়া বৰ্তমান ফেন্সিত আছিলোঁ, তাতে মোৰ চকুৰ পানী ওলাই গৈছিলে, কান্দো লাগি গৈছিলে। লাগিবই এটা এই অসমীয়া ইণ্ডাষ্ট্ৰীত, মানে মিউজিক ইণ্ডাষ্ট্ৰীত মোৰ এটা ইনস্পিৰেশ্যন টাইপ আছিলে। গাইজ মানে ফেন্সিত মই ল'লোঁ কিবা কিবি, সেই পাখণ্ড এটাই নাপালা আজি বিচাৰিছে, সেইকাৰণে যদিও আহিছোঁ। এতিয়া প্ৰথমে কিবা অলপ পানী চানী খাই লওঁ। তাত কিবাচোন খাই কৰা নাই নেকি? কম খাইছোঁ আমি পানী বিচাৰি শাক লৈ থাকবো। চানেকৈ খুৱাব এতিয়া আমাক, কাপোৰ কিনিম তাতে তাতে কাপোৰ কিনিম। চানেকৈ যে আহোঁতে বেংকৰ পৰা আহিছে। চিকেন লেগ পিচ খাই আছে আমখান ফকতীয়াতে খালি চাওঁ, চবনি চাওঁ চবনি মোৰ বিছ ডাঙৰ যা। গাইজ বিৰাট যাম পূজাৰ কাৰণে চাগে, মুখৰ অৱস্থা নাই। গৰু একো দিয়া নাই, লাইনত থিয় হৈ আছে। গাইজ গৰু থিয় হৈ আছে লাইনত, একো খাব দিয়া নাই। এনেকাতে গাধ চাব খৰা নহয় গাধ খৰাওতো গাধ কি তো চাণক্য হা গাধ বোধহয়। কেনে লাগছে? এই চিলি তো খাইছে পাৰিছো অলপ, মইতো মানে চিলি নাই তোৰ। ফেন্সিৰ পৰা আহিলোঁ আৰু আমাৰ ঘৰতো মা খুৰীমাহঁতে এনেকৈ চাকি লগাইছে। তো ভাল লাগিছে দেখি পেলাই। আৰু ৰাস্তাত মানে আহি থাকোঁতে বহুত দেখিলোঁ শ্ৰদ্ধাঞ্জলি এনেকৈ পাতিছে। আৰু আমাৰ পলাশবাৰীতো মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছে। তো তালৈকে যাওঁ আমি এতিয়া। চ' গাইজ সুখৰ খবৰ এইটো যে মোৰ ইউটিউব চেনেলত 2K ছাবস্ক্ৰাইবাৰ্ছ, মানে 2000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। গতিকে তাৰ কাৰণে বায়ে এটা কেক অৰ্ডাৰ কৰিছিল গধূলিয়ে, কিন্তু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গ'লোঁ আৰু তাৰ ফেন্সিৰ পৰা আহি মোৰ একদম মূৰৰ বিষ, বমি কৰিলোঁ 3বাৰ। তো গা বেয়া এনেকৈ। এতিয়া ৰাতি 11টা বাজিল আৰু এতিয়া কেকটো কাটিম। মানে মই আহি পেলাই একদম অৱস্থা বেয়া। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো গ'লোঁ, আহি পেলাই তাতে মিৰ্জা পলাশবাৰী তেনেকৈ। তো সেইকাৰণে মানে এতিয়া কাটো কেক চেক, আপোনালোকক অলপ দেখাম।
ওকে টুকে 2K ইউ বাবা গাইজ 1K কাটছিল এবার 2K আইফোনে দিয়ে আর বাক ছিল অনেক গাড়ি গেল হ্যাঁ Jadi aku kan juga dulu. ঠিক আছে তো গাইজ মোরা এইটো একদম অৱস্থা নাই ৰচোন মোৰা একদম অৱস্থা নাই মূৰৰ বিষ তাৰপিছত বমি কৰিলোঁ 3-4 তো এতিয়া ৰাতি 1 বাজছে এতিয়াহে মানে ভালকৈ ফিল কৰিব পাৰিছোঁ আমি মানে জুবিন দা যে নাই মানে মই বিশেষকৈ বেয়া লাগিছে আৰু আমি গোটেইকেইটা আছোঁ এহঁতো মানে হঠাৎ আহি পালে মোৰ বেমাৰ বুলি শুনি নেকি অ' গাইছ মই ইয়াৰ বেমাৰ বুলি শুনি ৰুমৰ পৰা মই ইয়ালৈকে দৌৰি আহিলোঁ চাণক্য কেই যাব চাণক্য মানে প্ৰিয়মে প্ৰথমে ঘৰত আছিলোঁ তাৰপিছত মোৰ মন ভাল লগাবৰ কাৰণে এটক লৈ আহিছে প্ৰিয়মে তো সি নিজে কিবা মাংস আনিলে আনি পেলাই বনালে খালে সিহঁতে মই খোৱা নাই বাৰু ভাত সিহঁতে খালে তাৰপিছত বাই যে কেকটো আনা বুলি কৈছিলোঁ সেই কেকটো আমি কাটিলোঁ ইচ্ছা নাছিল মানে মোৰ গা বেয়া জুবিন দাও নিউজটো পাই কিনে ভাল লগা নাই আৰু পোষ্ট মই আজিয়ে নকৰোঁ কেইদিনমান পাছত পোষ্ট কৰিম এইবিলাক ভাল নালাগে এতিয়া বাকী ব্লগটো আপোনালোকে কেইদিনমান পিছত দেখা পাব ইমান জল্দি পোষ্ট নকৰোঁ বাৰু ব্লগটো বাকী ধন্যবাদ থাকিল আপোনালোকে 2000 ছাবস্ক্ৰাইবাৰ কৰি দিলে আৰু এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ আৰু ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আনি থাকিম আজিৰ ডেটত আজি কিমান তাৰিখ আজি 19 ছেপ্টেম্বৰ তো আজি এসপ্তাহ হ'ল আমাৰ নৰা পিকাচো বুলি ৰিলিজ হোৱাৰ আৰু এসপ্তাহত আমি 18,000ৰ ওপৰত ভিউজ পাইছোঁ গতিকে সকলোকে বহুত বহুত ধন্যবাদ আজি কেইজনমান নাই বাৰু ইয়াত অনিৰ্বাণত নাই অনিৰ্বাণক খবৰ কৰা নহ'ল আজি মানে প্ৰিয়মে হঠাৎ দুটাক লৈ আহিছে তো তেনেকৈ বাকী আমি ভালকৈ আৰু এটা এনজয় কৰিম কিন্তু এতিয়া বৰ্তমান ষ্টপ কৰিছোঁ কাৰণ জুবিন দাৰ নিউজটোতো জানে সকলো মানে ভাগি পৰিছে তো আমি এনজয় কৰিম দুদিনমান পাছত কোনটা